নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগ চাচামলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপুনি জানে নাই বাৰু আমাৰ এই ছালখনে আমাৰ স্কিনে দিনতকৈ বেছি ৰাতি কাম কৰে। ৰাতিৰ সময়ত বেছিকৈ আমি ৰিপেয়াৰ হয়, কাম কৰে বিভিন্ন। আমি যেতিয়া গভীৰ টোপনিত থাকোঁ তেতিয়াই আমাৰ শৰীৰ আৰু স্কিনে নিজকে মেৰামতি কৰাৰ কাম আৰম্ভ কৰে। সেইবাবে যদি আপুনি ৰাতি শোৱাৰ আগতে মাত্ৰ 10 মিনিট নিজৰ ছালখনৰ যত্ন ল'ব পাৰে বা যত্ন লয়, তেন্তে কিছুদিনৰ ভিতৰতে আপুনি নিজে ইয়াৰ পাৰ্থক্য অনুভৱ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম একেবাৰে সহজ ঘৰতে কৰিব পৰা নাইট স্কিন কেয়াৰ ৰুটিন, যি আপোনাৰ ছালখনক অধিক স্বাস্থ্যৱান, কোমল আৰু স্বাভাৱিকভাৱে উজ্জ্বল কৰি তুলিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব, কাৰণ ইয়াত শেষত মই কিছুমান বিশেষ টিপছো আপোনাৰ লগত শ্বেয়াৰ কৰিম, গতিকে চাই থাকিব। গতিকে পলম নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমটো পদক্ষেপ হৈছে আপোনাৰ মুখখন ভালদৰে পৰিষ্কাৰ কৰাটো। আমাৰ দিনটোত আমাৰ মুখত ধূলি, ঘাম, তেল আৰু প্ৰদূষণ এইবোৰ জমা হৈ থাকে। যদি সেইবোৰৰ কোনো ধৰণৰ যত্ন নোলোৱাকৈ বা পৰিষ্কাৰ নকৰাকৈ আমি শুই থাকোঁ, তেন্তে আমাৰ ছালৰ ছিদ্ৰবোৰ বা স্কিনবোৰ বন্ধ হৈ যাব আৰু তাৰ দ্বাৰা একনে, পিম্পলছ আৰু নিস্তেজ ছালৰ সমস্যা দেখা দিব। সেয়েহে শোৱাৰ আগতে এটা মাইল্ড ফেচ ৱাছ ব্যৱহাৰ কৰি মুখখন আপুনি ধুই লওক। যদি মেকআপ ব্যৱহাৰ কৰিছে, তেন্তে প্ৰথমে মেকআপ ৰিমুভাৰ বা মিচেলাৰ ৱাটাৰ ব্যৱহাৰ কৰক। মুখখন পৰিষ্কাৰ কৰাটো এটা স্বাস্থ্যৱান ছালৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হয়। তাৰপিছত দ্বিতীয়টো পদক্ষেপ হৈছে টোনাৰ ব্যৱহাৰ কৰাটো। বন্ধুসকল, বহুতেই ভাবে টোনাৰ প্ৰয়োজনীয় নহয়, কিন্তু টোনাৰে আমাৰ ছালখনৰ pH যিটো লেভেল হয় তাৰ বেলেঞ্চ ঠিক কৰি ৰাখে, মেইনটেইন কৰি ৰাখে আৰু পৰৱৰ্তী স্কিন কেয়াৰ প্ৰডাক্টছ স্কিনৰ ভিতৰলৈ ভালদৰে সোমাবলৈ সহায় কৰে। তাৰপিছত ৰ'জ ৱাটাৰ টোনাৰ বা এলকহল ফ্ৰী টোনাৰ ব্যৱহাৰ কৰিলে ছালখন সতেজ আৰু আৰ্দ্ৰ হৈ থাকে। তৃতীয়টো পদক্ষেপ হৈছে চিৰাম। যদি আপোনাৰ লক্ষ্য স্কিন গ্ল' বৃদ্ধি কৰা হয়, তেন্তে আপুনি ভিটামিন চি চিৰাম এটা ভাল বিকল্প হ'ব পাৰে। ইয়াৰ বাবে আপুনি এইটো চাব পাৰে, ট্ৰাই কৰি। আৰু যদি ফাইন লাইন, ৰিংকলছ বা এণ্টি এজিং, আপুনি এজিং কম কৰিব বিচাৰে, তেন্তে ৰেটিনল চিৰাম ব্যৱহাৰ কৰিব পাৰে। কিন্তু ৰেটিনল সদায় সাৱধানে আৰু স্কিন টাইপ অনুসৰি ব্যৱহাৰ কৰিব লাগে, এইটো মনত ৰাখিব। চিৰাম অলপ পৰিমাণে লৈ মুখ আৰু ডিঙিত কোমলকৈ মাছাজ কৰি দিয়ক। চতুৰ্থটো পদক্ষেপ হৈছে মইশ্চাৰাইজাৰ। এই পদক্ষেপটো একেবাৰে এৰিব নালাগে। মইশ্চাৰাইজাৰ লগতো অতি গুৰুত্বপূৰ্ণ হয় আমাৰ স্কিনৰ বাবে। আপোনাৰ স্কিন অইলি হওক বা ড্ৰাই হওক, যেনেকুৱাই নহওক, মইশ্চাৰাইজাৰ সকলোৰে বাবে প্ৰয়োজনীয় হয়। ই আপোনাৰ ছালৰ আৰ্দ্ৰতাক বন্ধ কৰি ৰাখে আৰু স্কিন বেৰিয়াৰ শক্তিশালী কৰি ৰাখে। আমাৰ ছালৰ এটা প্ৰতিৰোধ ক্ষমতা থাকে, সেই বেৰটোক মজবুত কৰে। আৰু ড্ৰাই স্কিন হ'লে ক্ৰীম বেছড মইশ্চাৰাইজাৰ আৰু অইলি স্কিন হ'লে জেল বেছড মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব আপুনি। পঞ্চমটো পদক্ষেপ হৈছে আই কেয়াৰ। আমাৰ চকুহালৰ এই চকুজুৰিৰ যত্ন লোৱাটো। চকুৰ তলৰ অংশ আটাইতকৈ কোমল হয়। বেছি মোবাইল ব্যৱহাৰ, কম টোপনি বা ষ্ট্ৰেছৰ বাবে ডাৰ্ক চাৰ্কল আৰু পাফনেছ দেখা দিয়ে। আই ক্ৰীম ব্যৱহাৰ কৰিলে এই সমস্যাবোৰ ধীৰে ধীৰে আপোনাৰ কমি যাব। আই ক্ৰীম নাথাকিলে আপুনি এল'ভেৰা জেল অলপ ব্যৱহাৰ কৰিলেও কিছু উপকাৰ পাব পাৰে ইয়াৰ পৰা। তাৰপিছত আপোনাৰ ষষ্ঠটো পদক্ষেপ হৈছে লিপ কেয়াৰ লগোৱাটো। শুই থকাৰ সময়ত আমাৰ ওঠজুৰি শুকাই যাব পাৰে। সেয়েহে এটা ভাল লিপ কেয়াৰ বা লিপ বাম ব্যৱহাৰ কৰক। লিপ কেয়াৰৰ বাবে ই ওঠজুৰি কোমল আৰু স্বাস্থ্যৱান কৰি ৰাখিব। সপ্তম আৰু শেষ পদক্ষেপটো হৈছে ভাল টোপনি যোৱা। ভাল টোপনি আমাৰ সকলোৰে বাবে অতি প্ৰয়োজনীয় হয়। সকলোতকৈ দামী স্কিন কেয়াৰ প্ৰডাক্টটো যদি আপুনি 7-8 ঘণ্টাৰ ভালদৰে নুশুৱে, ভাল স্কিন কেয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰিলেও কাম নিদিব, সম্পূৰ্ণ ফলাফল নাপাব। গতিকে গভীৰ টোপনিৰ সময়ত স্কিন চেলছ পুনৰ গঠন হয় আমাৰ আৰু কলেজন উৎপাদন বৃদ্ধি পায়। সেয়েহে প্ৰতিদিনে আপুনি পৰ্যাপ্ত টোপনি ল'বলৈ চেষ্টা কৰিব নিশ্চয়। এতিয়া আহক কিছুমান অতি গুৰুত্বপূৰ্ণ টিপছৰ কথা জানো। প্ৰথমতে, ৰাতি শোৱাৰ আগতে সদায় পিলো কভাৰ পৰিষ্কাৰ কৰি ৰাখিব। এইটো মনত ৰাখিব, আপুনি শোৱা পিলো কভাৰটো যাতে পৰিষ্কাৰ হৈ থাকে। দ্বিতীয়তে, দিনটোত যথেষ্ট পৰিমাণে পানী খাব, পৰ্যাপ্ত পৰিমাণৰ। তৃতীয়তে, অত্যাধিক চেনি, জাংক ফুড আৰু ছফ্ট ড্ৰিংকছ কমকৈ খাব চেষ্টা কৰিব। চতুৰ্থতে, মুখত নতুন প্ৰডাক্ট ব্যৱহাৰ কৰাৰ আগতে পেটছ টেষ্ট নিশ্চয় কৰি ল'ব। আৰু পঞ্চমটো হৈছে স্কিন কেয়াৰ ৰুটিন এদিন বা দুদিন কৰিলে ফলাফল নাপাব। নিয়মিতভাৱে আপুনি ইয়াৰ অন্ততঃ 4 পৰা 8 সপ্তাহ পালন কৰিব লাগিব, তেতিয়া আপোনাৰ ছালখনৰ যথেষ্ট উন্নতি দেখা পাব। বন্ধুসকল, মনত ৰাখিব, সুন্দৰ স্কিন বা ছাল এটা ৰাতিৰ ভিতৰত সৃষ্টি নহয়, তাৰপিছত ৰাতিৰ ভিতৰত কেতিয়াও নহয়। কিন্তু প্ৰতিদিনে সৰু সৰু ভাল অভ্যাস যদি গঢ়ি তোলে, আপুনি কিছুদিনৰ ভিতৰত পিছত ডাঙৰ পৰিৱৰ্তন আনিবই। আপুনি নিজৰ ছালখনক ভাল পাওক, নিয়মিত যত্ন লওক আৰু সুস্থ জীৱনশৈলী অনুসৰণ কৰক। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল বিশ্বজিৎ ব্লগ চাচাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ নাপাহৰিব, যাতে আপুনি এনেধৰণৰ
স্বাস্থ্য সৌন্দৰ্য তথা জীৱনশৈলীৰ বিভিন্ন ধৰণৰ উপযোগী নতুন নতুন ভিডিঅ' প্ৰথমে লাভ কৰিব পাৰে। আৰু আপোনাৰ স্কিন কেয়াৰ সম্পৰ্কে কোনো প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাব। আপোনাৰ বন্ধু বান্ধৱী তথা পৰিয়ালবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আকৌ লগ পাম উপযোগী আন এটা ভিডিঅ'ৰ সৈতে, আন এটা টপিকৰ সৈতে। তেতিয়ালৈকে সুস্থ হৈ থাকক, সুখী থাকক, নিজৰ যত্ন লওক। ধন্যবাদ।